যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে কিন্তু আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে লাভ কৰিব। এই ফৰ্মটো কোনসকল মানুহে লাভ কৰিব? যিসকল মানুহে গাঁও সভাত যাই নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে লাভ কৰিব এই নতুন যিটো ফৰ্ম দিয়া কিন্তু আৰম্ভ হৈ গৈছে। তো আপোনালোকৰ গাঁও অঞ্চলত আপোনালোকে ক'ত ফৰ্মটো পাব? ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, চালি আপোনালোকে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে লাভ কৰিব। কেনেকৈ লাভ কৰিব আজি মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকৰ যিটো গাঁও সভাত আপোনালোকে আবেদন কৰিছে সেইসকল মানুহে কিন্তু সকলোৱে লাভ নকৰে। যিসকল মানে দুখীয়া পৰিয়াল আছে সেইসকলেহে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো আপোনালোকে এই ফৰ্মটো ক'ত লাভ কৰিব? তো আপোনালোকৰ যিটো ভোট কেন্দ্ৰ যিটো BLO আছে সেই BLO কিন্তু এই ফৰ্মটো আপোনালোকক দিব। তো কেইদিনমান আগতে পঞ্চায়তৰ পৰা দি আছিল, তো বৰ্তমান কিন্তু BLO কিন্তু এই ফৰ্মটো দি আছে। তো BLOৰ পৰা আপোনালোকে এই ফৰ্মটো ল'ব পাৰিব। তো যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ থাকে তেনেহ'লেহে আপোনালোকে এই নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব। তো এয়াই আছিল আপোনালোকৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'ত মই আপোনালোকক PDF ফাইলটো দি ৰাখিছিলোঁ। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱা নাই, নোচোৱাকৈ আপোনালোকে ডাইৰেক্টলি ভিডিঅ'ৰ লিংকত আপোনালোকে যাই কিনে ডাউনলোড কৰিব চেষ্টা কৰিছে। তো আপোনালোকে কিন্তু ভিডিঅ'ত কিন্তু এটা পাছৱৰ্ড দি আছিল, সেই ভালকৈ নোচোৱাৰ কাৰণে আপোনালোকে পিডিএফটো ডাউনলোড কৰিব পৰা নাই। তো আজি যিটো মই অলপ আগতে জাষ্ট আপলোড কৰিছোঁ ভিডিঅ' সেইটোত আপোনালোকে বিনা পাছৱৰ্ড আপোনালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে যিসকল মানুহে তো অৰুণোদয় আঁচনিখন আবেদন কৰিছে সেইসকলে পোনে পোনে আপোনালোকে এই নতুন ফৰ্মটো পাব। জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে কোনসকল মানুহে এই নতুন অৰুণোদয় আঁচনিৰ নতুন ফৰ্মটো লাভ কৰিব। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালিহে আপোনালোকে নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব। তো কোনে কোনে লাভ কৰিব ভিডিঅ'টো চাওক, চালিহে আপোনালোকে জানিব পাৰিব। তো আজি ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। অৰুণোদয় কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো DC সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব।